So guys, আমি এতিয়া শিলঙৰ অকোৱা ৰাস্তাৰে আমাৰ জাৰ্নি ষ্টাৰ্ট কৰিছোঁ আৰু গাইজ সঁচাকে শিলঙত এবাৰ আপোনালোকৰ লাইফ টাইমত আহিব বহুত ধুনীয়া জেগা হয় একেবাৰে চাৰিও সাইড অতি ধুনীয়া পৰিৱেশেৰে আৱৰ্তিত আৰু গাইজ ইয়াৰ ৰাস্তাবোৰ একদম চালে চকুৰোৱা ডাঙৰ ওখ গছবিলাক আছে গাইজ তাতে পাইন ট্ৰি পাম কৰ্নিফৰেষ্ট ট্ৰিবিলাকো পাম আৰু গাইজ সঁচাকে viewers কি খবৰ আপোনালোকৰ আমাৰ খবৰ খুবেই ভাল তো গাইজ আজি আমি আহিছো শিলং কাৰণ গাইজ আমাৰ সামাৰ ভেকেশন ষ্টাৰ্ট হৈ গৈছে জুলাই 1ৰ পৰা তো সেইকাৰণে আজি আমি আহিছো শিলং আৰু এতিয়া আমি বৰ্তমান আছো আমি এলিফেণ্ট ফলছত তো তাকে ভাবিলো তাৰে মানে দৃশ্যবিলাক আপোনাক অকণমান দেখাই লওঁ তো এতিয়া আমি গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ লৈছো আমাৰ খুবসুৰত চেহেৰাখন দেখাবলৈ তো এতিয়া আমি যাই আছো Okay everyone, so আমি বহুত ধুনীয়াকে একদম ফ্ৰেছ হৈ ললো হৈ মেলি এতিয়া আমি আহিছো এলিফেণ্ট ফলছলে আৰু ইয়াতে চাব পাৰে পাৰ্কিং এৰিয়াটো বহুত ডাঙৰ হয় আৰু লেট মি show you আমাৰ গাড়ীখন ক'ত থৈছো সৌখন ইয়াতে থৈ দিছো আৰু গাইজ বিভিন্ন জেগাৰ মানুহ আহিছে অলপতে আমি শিৱসাগৰ এটা ফেমিলি লগ পালো বহুত ভাল লাগিল আৰু তাতে এখন সৰুকে বৰ ধুনীয়াকৈ এখন আপোনাৰ পাৰ্ক এখনো বনাই থৈ দিছে সো মানে বহুত ধুনীয়া আহল বহল জেগা হয় কৰ্নিফৰেষ্ট গছবিলাকো আছে সো বহুত ভাল লাগিছে আৰু ইয়াতে বহি পেলাই আপোনালোকে ন চাহ খাব পাৰে আৰু সো সেয়ে আৰু মাহঁতে পুৰা ফটো সেশন আৰু তো গাইজ এতিয়া আমি এলিফেণ্ট ফলছলৈ যাব ওলাইছো আৰু ইয়াৰ পৰা মানে ঝৰ্ণাটোৰ মানে পানীৰ যোনবিলাক মাৰ সেইবিলাক আহি আছে তো দৃশ্যটো চাগে চাবলৈ খুবেই ভাল লাগিব কাৰণ ভিডিঅ'টো শেষলৈ চাই থাকিব গাইজ চাওকচোন কিমান এইবিলাক দোকান আছে প্লাছ গাইজ যিমান মানে দোকান আছে তাৰ দামো বেছি গাইজ চাবহে পাৰি কিন্তু কিনিবলৈ মানে অকাত নাই তো এতিয়া চাওকচোন কিমানবিলাক দোকান আছে তো গাইজ ফাইনেলি আমি এলিফেণ্ট ফলছ পালোহি আৰু বা অকণমান চাই দিয়াচোন তো এয়া গাইজ চাওকচোন ধুনীয়া জেগা হৈছে দৃশ্যটো সঁচাই গাইজ প্ৰকৃতিৰ ইমান মনোৰম সৃষ্টিবোৰ দেখি একদম ভাল লাগি গ'ল চ' গাইজ এই যোনবিলাক জলবায়ু চব নেচাৰেল চাওকচোন কিমান ধুনীয়া আহোঁতে আহিব পাৰি বা যাওঁতে চল যেতিয়া আপোনাৰ 10টা বাজিল আৰু আপোনাৰ এলিফেণ্ট ফলছক বাই বাই দিওঁ আৰু এতিয়া যাওঁ বেলেগ এটা ডেষ্টিনেশ্যনলৈ চ' ষ্টে টিউন